এইবিলাকৰ লগত তোমাৰ কোন হেৰিটো ক'ত আছে হা কোপমৰাঙী আৰু কোন আছে ঘৰে ঘৰে আপুনি কিমান বিঘা চৰকাৰ নহয় হয় কৃষি বিপ্লৱৰ জৰিয়তে কেনেকৈ খুমটা সমষ্টিৰ জনসাধাৰণক আপ্লুত কৰিব পাৰি বা কৃষি বিপ্লৱৰ জৰিয়তে যে স্থানীয় যিসকল আচলতে শিক্ষিত নিবনুৱা যুৱতীসকলক কেনেকৈ সংস্থাপিত কৰিব পাৰি বা যিবিলাক পতিত মাটি আছে পতিত মাটিক কেনেদৰে কৃষিভিত্তিক ৰূপে আগবঢ়াই নিব পাৰি তাৰ প্ৰচেষ্টাৰে খুমটাই বিধায়ক মৃণাল শইকীয়াই যোৰহাটস্থিত যি নেষ্টৰ কাৰ্যালয় আছে নেষ্টৰ কাৰ্যালয়ৰ সহযোগত খুমটাই সমষ্টিৰ বিভিন্ন খেতিয়কসকলক লৈ কিছু কাৰ্যসূচী লোৱা আমাৰ হাতত পৰিলক্ষিত হৈছে। যোৱাকালি যিহেতু নেষ্টৰ যিগৰাকী মুখ্য মহা পৰিচালক সঞ্চালক তেখেতে খুমটাই সমষ্টিৰ বিভিন্ন খেতিয়কসকলৰ লগত খেতিৰ বিষয়ে আলোচনা কৰিছে আৰু যাতে বছৰেকৰ যাতে প্ৰতিটো দিনলৈ প্ৰতিটো সময়ত যাতে খেতি কৰিব পাৰি বা আৰ্থিকভাৱে পৰিয়ালটোক স্বচ্ছতা আগবঢ়াই নিব পাৰে তাৰ কাৰণে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু কামাখ্যা প্ৰসাদ MP কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই এক বহুলভাৱে খেতিয়কসকলৰ লগত আলোচনাত যোৱাকালি মিলিত হৈছিল। আজি আমি দেখা পাই যে খুমটাই বিধায়ক মৃণাল শইকীয়াই যিসকলে কৃষি সখী আছিলে কৃষি সখীসকলক নিমন্ত্ৰণ জনাইছিল আৰু মৰঙী আচলতে ব্লকৰ কৃষি সখীসকলৰ লগত এই কৃষিভিত্তিক আলোচনাত পৰিলক্ষিত হৈছিল আৰু পোনে পোনে মই বিধায়কগৰাকীৰ লগত কথা পাতিব বিচাৰিছো। আচলতে যোৱাকালি যি নেষ্টৰ কাৰ্যালয়ৰ পৰা আহিছিলে মহাপ্ৰবন্ধকগৰাকী আৰু যিহেতু খেতিয়কসকলৰ লগত আলোচনা কৰিছিলে যে খুমটাই যাতে পৰিতিক্ত যিসকল মাটি আছে মাটিসকল আবাদী যিবিলাক মাটি আছে তাতে যাতে খেতি কৰিব পাৰি বা বছৰেকৰ প্ৰত্যেকটো সময়ত যাতে খেতি কৰিব পাৰি তাক খেতিয়কসকলক কালি বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল। আজিও আপুনি কৃষি সখীসকলে আলোচনা কৰিছিল কি কৰিম হয় আমাৰ কালি নেষ্টৰ ডিৰেক্টৰৰ সৈতে কেইবাগৰাকীও বিষয়া আহিছিল ইয়ালৈ আমি খেতিয়কসকলক গোটাই দিছোঁ। গোটেই প্ৰক্ৰিয়াটো হৈছে কি আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই এটা কোঅৰ্ডিনেট কৰিছে এই আমাৰ নেষ্ট আৰু মোৰ লগত যে আমাৰ এই তেওঁলোকৰ এটা নতুন খেতি কেমমিলৰ চাহিদা বহুত বেছি আৰু খেতিটো লাভজনক। আজি বিঘা সৰিয়হ কৰিলে যিমান লাভ হয় ইয়াত তাতকৈ বেছি হয়। এতিয়া আমি এটা প্ৰক্ৰিয়া চলাইছোঁ যেতিয়া খুমটাই সমষ্টিত কোনে কোনে কৰিব এখন লিষ্ট আমি ডাটাবেছ এটা তৈয়াৰ কৰিব খুজিছোঁ এই খেতিটো কোনে কোনে কৰিব বা এৰী খেতি কমাৰ্চিয়েলি এতিয়া এৰী পোহে বহুতে কিন্তু কমাৰ্চিয়েলি নকৰে অলপ অলপ কৰে একদম কমাৰ্চিয়েলি কোনে কোনে কৰিব তেনেকুৱা এখন লিষ্ট তৈয়াৰ কৰিবলৈ দিছোঁ। আমি জীৱিকা সখীসকলক আজি আমাৰ কৃষি সখীসকলক লগত লৈ বহিছোঁ মৰঙী ব্লকত তাৰপিছত আকৌ কেন্দ্ৰীয় ব্লকত বহিম যে এই খেতিটো খুব লাভজনক আৰু আমাৰ যিহেতু পথাৰবিলাক পৰি থাকে আমাৰ অসমীয়া এটা বদনাম আছে যে সিহঁতি মাটি এনেই পেলাই থয় কোনোবাই হাতীৰ ভয়ত কোনোবাই বান্দৰৰ ভয়ত এবাৰো নকৰে আৰু বেছিভাগে কৰিলে এটা খেতিয়ে কৰে ধান খেতিটো কৰি পথাৰ পৰি থাকে যাতে সেই ধান খেতিৰ পাছত আমাৰ পথাৰবিলাক আমি শস্যমুখী কৰিব পাৰোঁ তাৰ কাৰণে এটা মই প্ৰচেষ্টা চলাইছোঁ। আৰু আজি মৰঙী ব্লকৰ যিখিনি কৃষি সখী আছে তেওঁলোকক লগত এটা আলোচনাত বহিলোঁ যে তেওঁলোকে মোক এই লিষ্টখন তৈয়াৰ কৰি দিয়ক যে ক'ত কোনে কিমান বিঘা খেতি কৰিব এই কেমমিল খেতিটো তেতিয়া আমি পৰ্যায়ক্ৰমে আগবাঢ়ি যাম আৰু আশা ৰাখিছোঁ যে আমাৰ কৃষকসকলৰ উৎপাদন বৃদ্ধি হ'ব আৰু নতুন যুৱক যুৱতীয়েও এই খেতি কৰিবলৈ আগবাঢ়ি আহিব। বজাৰটো নেক্সটে সম্পূৰ্ণ দায়িত্ব ল'ব যে যিখিনি আমাৰ প্ৰডাকশ্যন হয় নেক্সটে ইয়াৰ পৰা লৈ গৈ তেওঁলোকে মাজৰ ভূমিকাটো পালন কৰিব। হয় এনেদৰে যিহেতু খুমটাই বিধায়ক মৃণাল শইকীয়াই আমি দেখা পাইছোঁ দুটা দিন ধৰি খুমটাই বিভিন্ন প্ৰান্তত উপস্থিত হৈ খেতিয়কসকলক যাতে আবাদী ভূমি বা পৰিত্যক্ত যিখিনি ভূমি আছে ভূমি যাতে খেতি কৰি বা বছৰেকত 2-3টা খেতি কৰি অঞ্চলটোৰ জনসাধাৰণক যাতে উপকৃত কৰিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখি আজি খেতিয়কসকলক প্ৰতিটো সময়তে যাতে স্বাৱলম্বী কৰিব পাৰে বা শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক আৰ্থিকভাৱে সচ্ছল কৰি তুলিব তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হৈছে। এইটো কাশ্মীৰৰ এইটো এটা ডাঙৰ উৎপাদিত সামগ্ৰী একেধৰণৰ বস্তু অসমত এটা উৎপাদন আমি উদ্ভাৱন কৰিছে আমাৰ বিজ্ঞানী ডক্টৰ মোহনলালে। এইটোৱে কালাৰ দিব জ্বলা বেছি নহয় সোনকালে ৰঙা হয় দীঘলীয়া আৰু কোনো নাই বিশ্বপাত হৈ গোটেইকেইটাই খবৰ দিলে এতিয়া কোনো অহা নাই চবে এতিয়া লিষ্টত অকল তই আছ এজনো নাই এইখিনি নাই এইটো চিৰিয়াছনেছ দেখালে কি হ'ব।